নমস্কাৰ ছাৰ্বৈদসকল পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ ছাৰ্বৈদসকল আপোনালোক সকলোৱে জ্ঞাত যে অসম বিধানসভাত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত বৃহৎ চৰ্চা হৈ গৈছে আৰু এই চৰ্চাৰ ওপৰত আমাৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন সেয়েহে ছাৰ্বৈদসকল অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি যাওঁ মই নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে তেওঁ নিশ্চয় নতুনকৈ তেওঁ চিন্তা চৰ্চা কৰিব আমাৰ এই মুহূৰ্তত যিখিনি তেওঁ কথা কৈছে তাৰ মই উত্তৰ দিব খুজিছো হয় সাতটা প্ৰশ্ন কৈছে আপুনি সাতটা আপুনি পইণ্ট উলিয়াইছিলে তাৰ এটা এটাকে উত্তৰ আপুনি দি যাব প্ৰথম কথা NPSৰ পৰিৱৰ্তে এছিয়ত পেঞ্চন ব্যৱস্থা পোষকতা কৰিছে এইটোৰ মিনিংটো এইটোৰ অৰ্থটো মই বুজি পাইছো যে NPS ব্যৱস্থাটো বেয়া বুলি আপুনি প্ৰতিপন্ন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ প্ৰতিয়ন গৈছে যে NPS বেয়া ব্যৱস্থাটো বেয়া গতিকে এটা এছিয়ত স্কিম এটা লাগিব যদি বেয়া আপোনালোকে এতিয়াই সিদ্ধান্ত গ্ৰহণ নকৰে সিকিমে যদি পাৰে আপোনালোকে কিয় নোৱাৰে এছিয়ত পেঞ্চন দিলেও ইতিমধ্যে প্ৰায় 18 বছৰ 17 বছৰ হৈ গ'ল NPS ব্যৱস্থাটো প্ৰৱৰ্তন হোৱা ইয়াৰ পিছতো আজিলৈকে এই 18 বছৰ 17 বছৰতহে চৰকাৰসমূহে অৰ্থনীতিবিদসমূহে উপলব্ধি কৰিব সমৰ্থ হৈছে যে NPS ব্যৱস্থাটো বেয়া এছিয়ত পেঞ্চন এটাই কেনেকুৱাকে কৰ্মচাৰীসকলৰ অৱসৰী সময়ত সুৰক্ষা দিব তাৰে যেতিয়ালৈকে ভালকৈ এনালাইচিছ নহয় তেতিয়ালৈকে এছিয়ত ব্যৱস্থাৰ কোনো ধৰণৰ গ্যাৰান্টি নাই এই কাৰণে যে কৰ্মচাৰীসকলৰ বিপক্ষে যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তৰ মানসিকতা যেতিয়ালৈকে পৰিৱৰ্তন নহয় তেতিয়ালৈকে এছিয়ত পেঞ্চন ব্যৱস্থাত আমি কৰ্মচাৰীসকল কোনো ক্ষেত্ৰতে মানি লোৱা নহয় 2 নম্বৰ সমস্যা তেওঁ আন এটা কথা যে সমস্যা কেৱল প্ৰভিন্সিয়েলাইজ স্কুল টিচাৰবিলাকৰ কাৰণেহে হৈছে বাকিসকলৰ কাৰণে হোৱা নাই যিসকলে দীঘলীয়া সময়ৰ কাৰণে চাকৰি কৰিব তেওঁলোকে যথেষ্ট পাব দীঘলীয়া সময়ৰ এতিয়া কথাটো হৈছেগে provincialize হক কিবা হক যে সিভিল মানে যেটো রুল আছে নহয় 10 বছৰ চাকৰি কৰিলে তেওঁ পেনশন পায় হেতু provincialize বুলি বেলেগ এটা ডিস্ট্ৰিক্টে চাব নোৱাৰিব আৰু নন provincialize বা ৰেগুলাৰ এমপ্লয়ি হলে বেলেগ এটা চাব নোৱাৰিব মই আপোনাক কওঁ যে 2013 চনত হে provincialize হৈ 2005 ৰ পৰা পুলিশ হৈছে MPW হৈছে এসিস্ট্যান্ট হৈছে বেলেগ বেলেগ বিভাগত বহুত চৰকাৰী কৰ্মচাৰী মানে ৰিক্ৰুটমেন্ট হৈছে সেই সকলৰ কথাও আহি যায় আৰু মই কওঁ যে এই সমস্যাটো অকল টিচাৰ নহয় চতুৰ্থ পৰ্যায়ৰ কৰ্মচাৰী এজনৰ পৰা IAS অফিচাৰলৈকে সকলোৰে কাৰণে একেই সমস্যা কতো কম নহয় এজন কলেজৰ প্ৰফেসৰ কাৰণে একেই সমস্যা কতো কম ইয়াতে যদি আমি অমুক সকলে ভাল পাব তমুক সকলে ভাল পাব তুমি আপোনালোকে তেতিয়া হলে অপচন দিয়ক তেওঁ আৰু এটা ইয়াৰ লগতে কথা কৈ দিছে যে নতুন সকলে তেওঁলোকক হেনো কৈ আছে যে আমি UPS নালাগে NPS লওক মই আজি আপোনাৰ এই প্ল্যাটফৰ্মৰ যোগেতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰ মই অনুৰোধ জনাইছো দাবী জনাইছো এতিয়া অপচন এক্সাৰসাইজ কৰক আপোনালোকে দেখিব কেইজনে NPS লয় কেইজনে UPS লয় অপচন এক্সাৰসাইজ কৰক এতিয়া কথাটো হৈছে যেহেতু সময় নাই সেই কাৰণে অকমান মই সিধাকে ক'ব খুজিছো যে এই মুহূৰ্তত NPS টো ভাল নে বেয়া লৈ যুক্তি দৰ্শাই থকা ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ বিভিন্ন স্থানত থকা ব্যক্তিসকলক মই অনুৰোধ জনাইছো আপোনালোকে ভালকৈ উপলব্ধি কৰক আসলতে সমস্যাটো কোড হৈ আছে কেনেকৈ আছে আৰু তাক নিবাৰণ কেনেকৈ কৰিব পাৰে সমস্যাটো আপোনালোকে যিমানে আমাৰ মুখখন বন্ধ কৰিব চেষ্টা নকৰক আমাৰ মুখ বন্ধ নহয় এই কাৰণে যে আমাৰ অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে এই সংকিত অৱস্থাত পৰিছো আৰু সেই সংকা কেতিয়া হ'ব যেতিয়া আমি অৱসৰ গ্ৰহণ কৰিম আমাৰ যিদিনা কাম কৰিবৰ কাৰণে সামৰ্থ্য নাথাকিব এই সামাজিক বিশৃংখলতাটো ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে সকলোৱে লগ হৈ এটা যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰক আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই বাৰম্বাৰ অনুৰোধ জনাইছো আপুনি কোৱা কথাখিনি আপোনাক যিয়ে এই সমূহ যুগুতাই দিছিল নহয় তেওঁক এবাৰ সুধক যে এখিনিৰ ভিত্তি কি দৰকাৰ হলে আপোনাক আমি প্ৰেজেন্টেচন দিও যে ক'ত তথ্য আমি ইতিমধ্যে সংগ্ৰামৰ ধাৰাটো এটা তীব্ৰতৰ পৰ্যায়লৈকে লৈ গৈছিলো আমি আশা কৰিছিলো যে 2024 ৰ নিৰ্বাচনৰ আগে সকলো ৰাজনৈতিক দলে এটা সকলোৱে লগ হৈ যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু আজিৰ তাৰিখত হৈ উঠা নাই গতিকে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো যোৱা 31 তাৰিখে এখন বিশেষ
আমি প্ৰতিবাদী সভা আহ্বান কৰিছিলোঁ তাতে প্ৰায় 10,000 লোক আছিলে বিভিন্ন ঠাইৰ পৰা আহি আৰু তাতে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ এইবাৰ আমি জনমত গঠন কৰাৰ বাবে ৰাইজৰ ওচৰলৈকে যাম যেহেতু সমস্যাটো কেৱল কৰ্মচাৰীৰ কাৰণে সমস্যা নহয় শিক্ষকসকলৰ কাৰণে সমস্যা নহয় সমস্যাটো হৈছে প্ৰতিজন ব্যক্তিৰে যিসকল ব্যক্তিয়ে থলুৱা অৰ্থনীতিৰ লগত সংযোগ হৈ আছে প্ৰতিখন ঘৰৰে যিখন ঘৰৰ ল'ৰা ছোৱালীয়ে কালিলৈকে চৰকাৰী কৰ্মচাৰী হ'ব চৰকাৰী শিক্ষক হ'ব প্ৰতিজন ব্যক্তিয়ে যিসকলে সমাজক ভাল পায় সমাজক অৰ্থনৈতিক উচ্ছৃংখলতা বজাই ৰখাৰ কাৰণে তেওঁলোকে মাত মাতে গতিকে সকলোকে লগ হৈ আমি 2024 নিৰ্বাচনৰ আগে আগে আমি এটা ডাঙৰ আয়োজন কৰি আছো আমি ইতিমধ্যে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰি আছো কিন্তু আমাৰ আনুষ্ঠানিকতাৰ প্ৰয়োজন আছে গতিকে ছাত্ৰসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই ৰাজ্যত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে ছাত্ৰসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।